ভালো লাগিছে কিন্তু বহুত দুখ লাগিছে যদি জুবিন দা থাকিলে হয় বহুত ভাল পালো হয় আমি মুভি চাই আমি প্ৰথম দিনাখনে বুকিং কৰিছিলোঁ চাম বুলি দূৰ হয় তথাপিতো জুবিন দাৰ চিনেমাৰ কাৰণে আমি আহিছোঁ আজি চাবলৈ আৰু চাবই লাগিব অসমীয়া আৱেগ অনুভূতি জড়িত হৈ আছে এখন চিনেমাৰ লগত ন্যায়টো আমাক লাগিব ন্যায়টো আমি সকলোৱে বিচাৰি আছোঁ ন্যায় আমাক লাগিবই চৰকাৰে যিকোনো প্ৰকাৰে হ'লেও আমি ন্যায় ল'বই লাগিব আমাক ন্যায় দিবই লাগিব আমি অসমীয়া হিচাপে আমি লাগিবই দিম ভালো লাগিছে কিন্তু বহুত দুখ লাগিছে যদি জুবিন দা থাকিলে হয় বহুত ভাল পালো হয় আমি মুভি চাই আৰু কি ক'ম আৰু বহুত আশা ৰাখিছোঁ চবেই চাব জুবিন দাৰ মুভিটো লাষ্ট মুভি ৰৈ ৰৈ বিনালে চবেই চাব আৰু কোনেও যাতে ভিডিঅ' কৰি নল'ব মোৰ এইটোৱে যাতে কোনেও ভিডিঅ' কৰি নলয় য'তে ত'তে ছ'চিয়েল মিডিয়াত আপলোড নকৰে আৰু বহুত দুখ লাগি আছে যদি জুবিন দা থাকিলে হয় আজি বহুত ফূৰ্তিৰে আমি মুভিখন চালোঁ হয় একেলগে ইমানে ন্যায়টো এতিয়া আমি ইমান দিনৰ হৈছে 19 তাৰিখে মৃত্যু হৈছিলে নহয়নে এতিয়া ইমান দিন হৈছে এতিয়ালৈকে ন্যায় আমিতো সদায় জাষ্টিছ ফৰ জুবিন দা জাষ্টিছ ফৰ জুবিন দা বুলি কৈ আছোঁ এতিয়া মানে আইনৰ ওপৰত ডিপেণ্ড কৰি আছোঁ আমি চাই আছোঁ মামাই আমাৰ মুখ্যমন্ত্ৰীয়ে কেতিয়া দিব তেওঁৰে আশাত আমি বহি আছোঁ নহ'লে এতিয়ালৈকে আমাৰ কি হ'লে জানে আপোনালোকে কিমান আমাৰ হৈ আছে হুলস্থুল সেইকাৰণে ৰখি আছোঁ তেখেত আজি আমাৰ মাজত শাৰীৰিকভাৱে নাই যদিও তেখেতৰ যি অন্তিমখন ছবি আজি আমি চাব আহিছোঁ খুবেই মানে দুখ লাগিছে যিটো মানে এটা ভাবিবলগীয়া কথা হৈ গ'ল মই এটাই অনুৰোধ কৰিছোঁ আমাক জাষ্টিছ লাগে অন্ততঃ আমি তাত কি হৈছিলে আচল খবৰ কি আমি জানিব লাগে অসম চৰকাৰলৈ বা প্ৰশাসনলৈ এটাই অনুৰোধ যাতে সত্যটো আমাৰ মাজলৈ আনক আমি জানাটো এইটো অধিকাৰ হয় আৰু ৰৈ ৰৈ বিনালে ছবিখন চবেই চাবলৈ আহিব লাগে এতিয়ালৈকে বহুতকেইটা প্ৰদৰ্শনী হৈ গৈছে আমাৰ ইয়াত প্ৰথম হয় সেইকাৰণে যিমানটো মানে জুবিন দাৰ কাৰণে আমি কৰিব পাৰোঁ আমি কৰি যাম তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁ সদায় থাকিব তেওঁৰ